যোৱা নিশা আমাৰ তিয়কৰ শ্ৰী ৰাধা কৃষ্ণ মন্দিৰত এক চুৰি কাৰ্য সংঘটিত হৈছে। ৰাতিপুৱা যেতিয়া পূজাৰীয়ে উঠি মন্দিৰত 5টা বজাত সোমাইছে তেতিয়া দেখে মন্দিৰৰ পিছদুৱাৰৰ তলা ভঙা আছে আৰু মন্দিৰত যিটো ষ্ট'ৰ ৰুম আছে তাৰ তলা ভঙা আছে আৰু যিটো শ্ৰীকৃষ্ণ ৰাধাৰ মূৰ্তি থকা যিটো মুখ্য মন্দিৰ তাত থকা কৃষ্ণ হাতৰ ৰূপৰ বাঁহীটো নাই আৰু দান পাত্ৰ থকা পইচাখিনিও নাই। গতিকে এই চুৰি কাৰ্য তিয়কৰ মাজ বজাৰত সংঘটিত হোৱাৰ আমি অতিশয় মৰ্মাহত হৈছোঁ আৰু আমি এই বিষয়ে আজি ৰাতিপুৱা গৈ পুলিচ প্ৰশাসনক অৱগত কৰিছোঁ। অতি দুৰ্ভাগ্যৰ বিষয় যে তিয়কৰ যি শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ বা মাধৱী ঠাকুৰ বাৰীৰ বিষয় এই মন্দিৰত যদি চুৰি কাৰ্য সংঘটিত হৈছে তেনেহ'লে মানৱতাৰ কিমান লুণ্ঠন হৈছে, মানৱ জাতি কিমান অধঃপতনে গৈছে সেই বিষয়ে আমি পুনৰ ভাবিবলগীয়া হৈছে। এনে কাৰ্য আজিলৈকে তিয়কত বিশেষকৈ আমাৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত এডাল বাঁহ এডালো আজিলৈকে চুৰি হোৱা নাছিলে। তেনে ক্ষেত্ৰত যদি এইবাৰ মহামন্দিৰত মেইন মন্দিৰত সোমাইছে আমি অতিকৈ অন্তৰত দুখ পাইছোঁ। ৰাতিপুৱা যেতিয়া মন্দিৰত আহি দেখিছোঁ তেতিয়া এই গাঞ্জাৰ পুৰিয়া এটাও কিন্তু মন্দিৰত পোৱা গৈছে। মূল মুখ্য মন্দিৰৰ পিছফালে যি গলি আছে গলিটোত গাঞ্জা এভাগো পোৱা গৈছে। যোৱা নিশা আমাৰ তিয়কৰ শ্ৰী ৰাধা কৃষ্ণ মন্দিৰত এক চুৰি কাৰ্য সংঘটিত হৈছে। ৰাতিপুৱা যেতিয়া পূজাৰীয়ে উঠি মন্দিৰত 5টা বজাত সোমাইছে তেতিয়া দেখে মন্দিৰৰ পিছদুৱাৰৰ তলা ভঙা আছে আৰু মন্দিৰত যিটো ষ্ট'ৰ ৰুম আছে তাৰ তলা ভঙা আছে আৰু যিটো শ্ৰীকৃষ্ণ ৰাধাৰ মূৰ্তি থকা যিটো মুখ্য মন্দিৰ তাত থকা কৃষ্ণ হাতৰ ৰূপৰ বাঁহীটো নাই আৰু দান পাত্ৰ থকা পইচাখিনিও নাই। গতিকে এই চুৰি কাৰ্য তিয়কৰ মাজ বজাৰত সংঘটিত হোৱাৰ আমি অতিশয় মৰ্মাহত হৈছোঁ আৰু আমি এই বিষয়ে আজি ৰাতিপুৱা গৈ পুলিচ প্ৰশাসনক অৱগত কৰিছোঁ। অতি দুৰ্ভাগ্যৰ বিষয় যে তিয়কৰ যি শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ বা মাধৱী ঠাকুৰ বাৰীৰ বিষয় এই মন্দিৰত যদি চুৰি কাৰ্য সংঘটিত হৈছে তেনেহ'লে মানৱতাৰ কিমান লুণ্ঠন হৈছে, মানৱ জাতি কিমান অধঃপতনে গৈছে সেই বিষয়ে আমি পুনৰ ভাবিবলগীয়া হৈছে। এনে কাৰ্য আজিলৈকে তিয়কত বিশেষকৈ আমাৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত এডাল বাঁহ এডালো আজিলৈকে চুৰি হোৱা নাছিলে। তেনে ক্ষেত্ৰত যদি এইবাৰ মহামন্দিৰত মেইন মন্দিৰত সোমাইছে আমি অতিকৈ অন্তৰত দুখ পাইছোঁ। ৰাতিপুৱা যেতিয়া মন্দিৰত আহি দেখিছোঁ তেতিয়া এই গাঞ্জাৰ পুৰিয়া এটাও কিন্তু মন্দিৰত পোৱা গৈছে। মূল মুখ্য মন্দিৰৰ পিছফালে যি গলি আছে গলিটোত গাঞ্জা এভাগো পোৱা গৈছে। যোৱা নিশা আমাৰ তিয়কৰ শ্ৰী ৰাধা কৃষ্ণ মন্দিৰত এক চুৰি কাৰ্য সংঘটিত হৈছে। ৰাতিপুৱা যেতিয়া পূজাৰীয়ে উঠি মন্দিৰত 5টা বজাত সোমাইছে তেতিয়া দেখে মন্দিৰৰ পিছদুৱাৰৰ তলা ভঙা আছে আৰু মন্দিৰত যিটো ষ্ট'ৰ ৰুম আছে তাৰ তলা ভঙা আছে আৰু যিটো শ্ৰীকৃষ্ণ ৰাধাৰ মূৰ্তি থকা যিটো মুখ্য মন্দিৰ তাত থকা কৃষ্ণ হাতৰ ৰূপৰ বাঁহীটো নাই আৰু দান পাত্ৰ থকা পইচাখিনিও নাই। গতিকে এই চুৰি কাৰ্য তিয়কৰ মাজ বজাৰত সংঘটিত হোৱাৰ আমি অতিশয় মৰ্মাহত হৈছোঁ আৰু আমি এই বিষয়ে আজি ৰাতিপুৱা গৈ পুলিচ প্ৰশাসনক অৱগত কৰিছোঁ। অতি দুৰ্ভাগ্যৰ বিষয় যে তিয়কৰ যি শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ বা মাধৱী ঠাকুৰ বাৰীৰ বিষয় এই মন্দিৰত যদি চুৰি কাৰ্য সংঘটিত হৈছে তেনেহ'লে মানৱতাৰ কিমান লুণ্ঠন হৈছে, মানৱ জাতি কিমান অধঃপতনে গৈছে সেই বিষয়ে আমি পুনৰ ভাবিবলগীয়া হৈছে। এনে কাৰ্য আজিলৈকে তিয়কত বিশেষকৈ আমাৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত এডাল বাঁহ এডালো আজিলৈকে চুৰি হোৱা নাছিলে। তেনে ক্ষেত্ৰত যদি এইবাৰ মহামন্দিৰত মেইন মন্দিৰত সোমাইছে আমি অতিকৈ অন্তৰত দুখ পাইছোঁ। ৰাতিপুৱা যেতিয়া মন্দিৰত আহি দেখিছোঁ তেতিয়া এই গাঞ্জাৰ পুৰিয়া এটাও কিন্তু মন্দিৰত পোৱা গৈছে। মূল মুখ্য মন্দিৰৰ পিছফালে যি গলি আছে গলিটোত গাঞ্জা এভাগো পোৱা গৈছে।